26 জানুৱাৰী আজিৰ দিনটো মানে আজি হৈ গ'ল গণৰাজ্য দিৱস আৰু গণৰাজ্য দিৱসৰ দিনটো আমাৰ ভাৰতবৰ্ষত মানে একেবাৰে ৰাষ্ট্ৰীয় উৎসৱ হিচাপে পালন কৰা হয় আৰু আজি দিনটো আমিনো কেনেদৰে পালন কৰিলোঁ অকণমান চাওঁ বলকচোন। এয়া দেখিছেনে আমাৰ কণমানিয়ে একেবাৰে গণৰাজ্য দিৱসৰ মেইন পাৰ্ট একেবাৰে মানে ফ্লেগ হোষ্টিং কৰা পিছৰ পৰাই তাই যেন ফ্লেগখনৰ পৰা আঁতৰি আহিবলৈ একেবাৰে খোজা নাই। বহুত দেৰি সেই ফ্লেগখনৰ ওচৰতে তাই ইফাল সিফাল কৰি কটাই দিলে বাৰু। এনেকৈ আমাৰ পোৱাটো গুচি গ'ল আৰু আজি ৰাতিপুৱা সময়ছোৱা বহুত বেছি আচলতে কুঁৱলীৰে আৱৰি আছিল আৰু কুঁৱলীৰ মাজতে আমি ফ্লেগখন হোষ্টিং কৰি দিলোঁ দুজন মানুহ আৰু সেই যে ৰঙা টুপিটো তাই পিন্ধি আছিল সেইকণ সময়ৰ বাবে পিছতে মানে ইতিহাস হৈ পৰিল। মানে এই যে জুইকুৰা জ্বলাই থৈছিলোঁ দেখিছেনে, কোন তলকতনো আহি তাইৰ টুপিটো জুইত ভৰাই দিলেহি একেবাৰে তলকিবই নোৱাৰিলোঁ আৰু অকণমান খং কৰিলোঁ। খং কৰা তাইৰ মানে অৱস্থা দেখিছেনে কেনেকৈ ইমান নাটক কৰিব জনা হৈছে। তুমিহে পইলা তাত কেলে পইলা পইলা কেলে তুমিহে পইলা 1.5 বছৰতে যদি ইমান দুষ্টামিবোৰ কৰে পিছলৈ যে কি নকৰিব নহয় ভাবিয়ে কেতিয়াবা অন্ত নাপাওঁ। তাই কৰা কৰ্মৰাজিবোৰৰ পৰা মই হাঁহিমেই নে কান্দিমেই নে কিবা একো তলকিবই নোৱাৰোঁ বাৰু। সেইবোৰ সেইখিনিতে সামৰি দিলোঁ। কিন্তু ভিতৰলৈ যেতিয়া আহিলোঁ এনেদৰে মোৰ ৰুমবিলাক বিশৃংখলতাৰে একেবাৰে আৱৰি ৰাখে। মানে নকৈছোঁ আৰু মানে এটা কৰিলে এটা থাকি যায়, এটা কৰিলে এটা থাকি যায়। ইফালে আকৌ আজিৰ দিনটোতে নিমন্ত্ৰণীয় ভাগ আছিল, মানে ঠেকৰগা ডিছপেঞ্চেৰীত বোলে কিবা এটা খানা আয়োজন হৈছে, তাৰে বাবে অকণমান নিমন্ত্ৰণীয় এটা আছিল। নাযাওঁ বুলি ভাবিলেও মানে নগ'লেও বেয়া হয় বুলি কথাটো যাবলৈ ওলাই মেলি লোৱাতে দেখিলোঁ ৰুমখিনি এনেকুৱা ধৰণৰ হৈ আছে। তো তাৰ মাজতে মই আকৌ ক'ৰবালৈ ওলাই মেলি যোৱাৰ আগতে ৰুমখিনি যদি বিশৃংখলতাৰে ভৰি থাকে তেতিয়া মোৰ কিবা কিবা ফ্ৰী নিচিনা নালাগে। আকৌ আহি যদি সেই পৰিৱেশটো দেখোঁ নহয় মোৰ একেবাৰে ব্ৰেইনে মানে টিঙিচকৈ মাৰে। সেই ভাবিয়ে কাপোৰখিনি জাপিবলৈ চেষ্টা কৰিলোঁ, কিন্তু ইফালে আকৌ দেৰি হৈছেই নহয়। মুঠতে মই যেতিয়া আজিকালি মানে কি হয় যিটো সময়ত য'ত পাবগৈ লাগে সেইটো সময়ত মই আজিকালি পোৱাৰ মানে প্ৰায় মনত নথকাৰ নিচিনাই সেই কথাষাৰ বাৰু। এইবিলাক কৰি মেলি ওলালোঁ আৰু ওলায়ে দেখিছোঁ দৰ্জাৰ মুখত বাইদেউগৰাকী চোন পোৱালি এটালৈ ৰখি আছে। ৰাম, এনেকুৱাত আকৌ নেদেখা ভাওজুৰিটো মই যাবগৈ নোৱাৰোঁ। কিনো নহৈছে বুলি ভাবি তাকো টিকাতে এখোজ দিলোঁ আৰু দি হোৱাৰ পিছতে দেখিছেনে আমাৰ ধন মানে আকৌ সেই পোৱালিটোকে লৈ খেলিবলৈ আৰম্ভ কৰিলে। মুঠতে এই প্ৰাণী একেলোৱা ছোৱালীজনীৰ পৰা উপায় নাই, ক'ৰবাত জীৱ জন্তু এটা দেখিলেই মুঠতে একোলা নোলোৱাকৈ নেৰে। তাৰপিছতে গোটেই তিনিটা মানে সপৰিয়ালে সাম বান্ধি আমি গ'লোগৈ ঠেকৰগা ডিছপেঞ্চেৰীলৈ বুলি আৰু গৈয়ে আৰু ৰ'বলৈ নাই, সকলোৱে খাই বৈ বোলে গুচিয়ে গ'ল। মোৰ মুঠতে সেইখিনি সৌভাগ্য এতিয়া আৰু নোহোৱা হৈছে, মানে লগে ভাগে খোৱা সেই বস্তুটো মানে সেই ক্ষণটো মই নাপাওঁ বাৰু। দুখ কৰিতো লাভ নাই, সেই ভাবিয়ে আৰু দাসদাৰ বোলে 52তম আজি জন্মদিন আৰু জন্মতিথিৰ উপলক্ষে আমি খানাটো খাই দিলোঁ আৰু দাসদাৰ মানে নামতে। আৰু খাই বৈ আৰু ৰ'বলৈ নাই, যিহেতু সকলো প্ৰায় ঘৰাঘৰি হ'লেই মইতো খাই বৈ ৰখি থাকিনো কি কৰিম, সেয়েহে খাই বৈ গুচি আহিলোঁ আৰু বাটতে দেখিলোঁ এজোপা ধুনীয়াকৈ আমলখি আৰু আমলখিজোপাৰ তলত আৰু ৰৈ পেলানি বোলো এখেতক 2-এটামান পাৰা, যিহেতু মুহুদি কৰিবলৈ আমলখিতকৈ বেষ্ট আৰু ভাল বস্তু নাই। আৰু ভাত পানী খাই আহি দেখিলে আমলখিৰ তলত আমি ধুনীয়াকৈ আমলখি বুটলি ল'লোঁ আৰু সেইফালে কিবা এটা বস্তু কাটি আছিল তাৰো অকণমান লৈ আহিলোঁ দেই লগত। আহি লৈ বোলো জটাই পক্ষী নিচিনাকৈ মেলি যোৱা মানে ধুই মেলি ফনিয়াবলৈ সময় নাই, তেনেকৈ গুচি গ'লোঁ চুলিকোছা বোলো ফনিয়াই লওঁ। ফনিয়াওঁতে দেখিছোঁ এডাল দুডালকৈ আজিকালি চুলি সৰিবলৈ বাদেই দিলে, একেবাৰে জোপাকেহে সৰে। আহিয়ে দেখিছে মোৰ এইটো পোৱালি আকৌ অকণমান আমনি কৰি আছে, বেচেৰা বাহিৰলৈ যোৱাৰ বাবে আমনি কৰি আছিল। তাকো অকণমান লৈ গ'লোঁ বাহিৰলৈ আৰু তাকো যিহেতু আজৰি কৰি দিয়াৰ মোৰে দায়িত্ব আৰু আজৰি কৰি দি ঘূৰি আহোঁ মানে ইফালে আকৌ মোৰ হাজবেণ্ডে ধুনীয়াকৈ বাটৰ পৰা যে লৈ আহিছিলোঁ একেবাৰে ৰেডি কৰি দিলে। মানে অলপ দেৰি ৰৈ মেলি খালোঁ আৰু এইকণ দেখিহে একেবাৰে জীৱ যেন হাত পৰি গ'ল। আৰু এনেকুৱা ধৰণৰ কেতিয়াবা মুহুদি কৰি থাকোঁ দেই মই। দিনটো এনেদৰে পাৰ কৰিছোঁ যেতিয়া স্পেচিয়েল মমেণ্টটো কিয়নো বাদ দি বুলিয়ে আপোনালোকলৈ ভিডিঅ'টো সাঁচি ৰাখিলোঁ। আৰু এনেও জানে ৰ'দ ঘাই মানুহ বোলে ফৰকাল কথা, কোনোবাই বেয়া পালেও পাব, মই মোৰ কথাটো কমেই আৰু যি কৰোঁ সন্মুখত কৰোঁ ভাই, কোনোবাই বেয়া পালেও পাব। মই মোৰ বেয়াখিনি ঢাকি আকৌ ভালখিনি মানুহক দেখাইতো লাভ নাই নে কি কয় নে, আৰু ডাইলগ কিছুমান দি দিলোঁ। আৰু খাই বৈ লৈ ছোৱালী যিহেতু শুই আছিল, এনেদৰে আমি অকণমান সময় পালে কোৱালিটি টাইম অকণমান স্পেণ্ড কৰোঁ। এয়া দেখিলে লুডু আৰম্ভণি কৰিলোঁ। লুডু আচলতে এনেই নেখেলোঁ, মানে আমাৰ আচলতে কেতিয়াবা মানে হাত ভৰি মালিচৰ প্ৰয়োজন হয় আৰু মালিচটো ইজনে সিজনক আকৌ এনেই নিদিওঁ দেই, বোলো লুডুত যোনে জিকে সিহে মালিচ পাব। আৰু এনেদৰে লুডু খেলি মেলি ইজনে সিজনৰ লগত অকণমান ফটোৱামি কৰি সময়খিনি পাৰ কৰি দিলোঁ ছোৱালী উঠালৈকে। আনে কি কয় নাজানো, কিন্তু মই মোৰ নিজৰ প্ৰিয়জনৰ লগত গোটেই দিনটোৰ সমস্ত ব্যস্ততাখিনি পাহৰি মানে শেষ
কৰি তাৰ মাজতে মানে আধা ঘণ্টা 45 মিনিটৰ কাৰণেও এনেকুৱা অকণ সময় কটাবলৈ পালেহে মোৰ দিমাগটো মানে ফ্ৰেছ হৈ থাকে আৰু মোৰ নহয় আচলতে আমাৰ এইকণ সময়েই হৈছে কোৱালিটি সময় যিহেতু বহুত বেছি প্ৰেছাৰ আৰু ষ্ট্ৰেছৰ মাজত জীৱনটো গৈ আছে বা গৈ থাকে সকলোৰে তাৰ মাজতে এনেকৈ ধৰণৰ নিজৰ ভাল লগা ব্যক্তিজনৰ লগত অকণমান নিজৰ ধৰণেৰে আচলতে আমি লুডু খেলি ভাল পাওঁ বেলেগে বেলেগ ধৰণেৰে কথা পাতি ভাল পাব পাৰে আমাৰ আকৌ কথা পাতিবলৈ দুইজন থদৰা যে বিশেষকৈ থদৰা মানুহৰ এনেকুৱা ধৰণৰ ৰোমাঞ্চকৰ মানে সময় পাৰ নহয় আমাৰ এনেকুৱা ধৰণৰ হাই কাজিয়া ফটো আমি মাজেৰে সময়খিনি পাৰ কৰি দিওঁ সেইখিনিকে আমি কোৱালিটি টাইম হিচাপে ভাবি ৰাখি থৈ দিওঁ আৰু এনেদৰে ফটো আমি কৰি থকাৰ মাজতে আচলতে আমি ইজনে সিজনৰ মানে কি হয় কি নহয় সমস্যা বা কিবা ভাল লগা বেয়া লগা কথাখিনিৰ বিষয়েও আমাৰ পাতি থকা হয় মাজে মাজে তাৰ মাজতে ফটোৱাখিনিতো আমাৰ মেইন আমি দুয়োটাই কাৰণ বহুত বেছি ফটোৱা আমি বহুত বেছি ছিৰিয়াছ হৈ থাকিব নোৱাৰোঁ আৰু আমাৰ মাজত সেই মানে বিশেষ সেই এটিটিউড বোলা বস্তুটো আমাৰ দুয়োটাৰে মাজত সাধাৰণতে আমি ৰাখিব নোখোজোঁ আৰু নিজৰ মাজত বুলি নহয় কাৰো লগতে আমি আমাৰ সেই এটিটিউড বোলা বস্তুটো খটাব নিবিচাৰোঁ দেই সেই বুলি আকৌ এনেকুৱা ধৰণৰ কথা নহয় দেই আমাৰ ছেল্ফ ৰেচপেক্ট বা এটিটিউড বোলা বস্তুটো নাই আমাৰ লগত যদি কোনোবাই সেই গেলা পচা এটিটিউডটো খটাই দিয়ে তেনেহ'লে আমাৰ মাজতো থকা সেই গেলা পচা গোন্ধ ওলোৱা এটিটিউডটো আমি দেখাই দিবলৈ বাধ্য হৈ পৰোঁ মানে আমাৰ সেই গেলা পচা এটিটিউডটো নিজে নিজে আচলতে বাহিৰ হৈ আহে আজিৰ ভিডিঅ'টো অলমষ্ট দীঘলীয়া হৈছে আৰু বেছি দীঘলীয়া কৰি আপোনালোকৰ মগজুৰ সেই আমনি লগা বা ইৰিটেটিং পাৰ্টটো অ'পেন কৰি মই নলওঁ বা বেছিকৈ দীঘলীয়া কৰি থাকিলে আপোনালোকৰ আকৌ মোলৈ কিবাকৈ খংহে উঠি যাব গতিকে খংটো নুঠাওঁ ইমানখিনিতে ভিডিঅ'টো সামৰি দিছোঁ আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে অকণমানকৈ জনাব যদিহে কমেণ্টটো কৰিবলৈ এলাহ নালাগে আৰু কোনোবাই যদি নতুনকৈ মানে আগতে নোচোৱা কোনোবাই যদি মোৰ ভিডিঅ' কেনেবাকৈ ভুলতে চাই পাইছে তেতিয়া প্লিজ মানে পেজটো ফ'ল' কৰি দিব বুলি আশা কৰিলোঁ যিহেতু নতুনকৈ ভিডিঅ' বনাবলৈ আৰম্ভণি কৰিছোঁ আপোনালোকৰ সেই ফ'ল' লাইক কমেণ্টবিলাকে আমাক বহুত বেছি উৎসাহ জগায় আৰু ভিডিঅ' বনাই যাবলৈ আচলতে মনটোক মানে এক্টিভ কৰি ৰাখে গতিকে আজিলৈ বাবাই সকলো ভালে ভালে থাকিব আৰু আশা কৰোঁ সকলোৰে গণৰাজ্য দিৱসটো সুন্দৰকৈ পালন কৰিলে বাই বাই